পৰা মই আৰু মোৰ পত্নী গৈ আছিলোঁ। গৈ থাকোঁতে এজন কলকাতাৰ ল'ৰা আৰু এজন ইয়াৰ মালাকাৰ লিখে ল'ৰাজনে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, আলফা শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁই আচলতে বিবাহিত নে অবিবাহিত, তাকে লৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তেওঁ নানা সংবাদ মাধ্যমৰ আগত নানা ধৰণৰ কথা কৈছিল। আচলতে আলফা স্বাধীনৰ কেম্পত নোযোৱাৰ আগত তেওঁ এটা সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যে তেওঁ পত্নীৰ সৈতে গৈ থকা অৱস্থাত কোনোবা দুৰ্বৃত্তই তেওঁলোক পত্নী আৰু তেওঁক আগভাতি ধৰিছিল। আৰু এতিয়া আলফা স্বাধীনৰ শিবিৰৰ পৰা তৃতীয়টো ভিডিঅ' মুক্তি কৰিলে যে তেওঁ গাৰ্লফ্ৰেণ্ড বুলি। আচলতে তেওঁ বিবাহিত নে অবিবাহিত? নহয়, মেইন কথা হ'ল কি, মই লকডাউনৰ আগৰ পৰাই নিজে ব্যৱসায়ৰ লগত জড়িত হ'ম বুলি ওলাই আহিলোঁ। আগতে ময়ো সংবাদ জগতৰ লগত জড়িত আছিলোঁ। 2016 চনত IPNত আছিলোঁ ডিব্ৰুগড়ৰ পৰা। তাৰপিছত এতিয়াও আপোনাৰ লকডাউনৰ আগমুহূৰ্তত আছিলোঁ, টাইমছ নাও বুলি এটা আছিলে, তাত মই জড়িত আছিলোঁ। তাৰপাছত মই যেতিয়া ব্যৱসায় ক্ষেত্ৰখনত সোমালোঁ, প্ৰথমে মই ডিব্ৰুগড়ৰ পৰা গুৱাহাটী চলা এখন ছুপাৰ কণ্ট্ৰেক্টত লোৱাৰ কাৰণে মই কথা পাতিলোঁ নৱজ্যোতি কলিতা নামৰ এজন ব্যক্তিৰ সৈতে শিৱসাগৰৰ। তাৰপিছত সেই 50,000 টকাটো মোৰ তেখেতৰ তাত ডুব গ'ল, কাৰণ 2 বছৰৰ কাৰণে মই লৈছিলোঁ যেতিয়া, সেই ক'ভিডৰ সময়ত সকলোখিনি ডুব গ'ল। তাৰপাছত মই কৰিলোঁ কমাৰ্চ পইণ্টত এটা PG লৈছিলোঁ, তাতো মোৰ মিনিমাম 65,000 টকা, 40,000 টকা কেছ, 20,000 টকা কেছ দি আৰু 20,000 টকা ট্ৰান্সফাৰ কৰিছোঁ মই অ'নাৰক। তাৰপাছত সেই PGটো কৰোণাৰ কাৰণে অকল এজনী ছোৱালী হ'ল, সেইটো মাৰ খাই গ'ল। তথাপিতো মই হাৰ নামানি মই চিটি চেণ্টাৰ ফ্ৰণ্টত নাৰ্চাৰী ৰাজধানীৰ অপজিটত RG বৰুৱা ৰোডৰ ছাইডত তাত মই এখন ফুড ভেন লগাইছিলোঁ। ফুড ভেনখন লগোৱাৰ পাছতো ইমানে দাম না মই কিবা কৰিব পাৰোঁ। তাততো যিহেতু সকলোৱেতো কাম কৰি খাই আছে, 50 টকাতকৈ বেছি হ'লে যিকোনো বস্তু খাব নোৱাৰে। মই যদি তাতকৈ বেছি দিবলৈ যাওঁ নহ'ব, তেওঁলোকে খাব নোৱাৰিব। সেই মই যেতিয়া দিবলৈ যাওঁ, মোৰ দুজন আছিলে, এজন কাৰিকৰ আছিলে আৰু এজন তেওঁৰ লগত কাম কৰা সহায়ক আছিলে। দুইজনকতো দৰমহা দিব লাগিব। তেওঁলোকক মই দৰমহা দিওঁতে মেলোঁতে মই নিজে চলিবলৈ অসুবিধা হৈ গ'ল। তাৰপিছত ইয়াতে মই মিনি বজাৰ ফ্ৰণ্টত মানে দাদাবোৰ দৰে হয় তেওঁলোক, নিজৰ দাদাৰ দৰে বেছি মোক মৰম কৰে আৰু বৌ বহুত মৰম কৰে, নিজৰ দাদাবোৰ দৰে ইয়াতো কৰিছিলোঁ। কিন্তু নাই, ইমানে দাম হয়, দিনটোত যদি 1000 টকা চেল হয়, মই কিনিব লাগে প্ৰায় 1600 পৰা 1700 টকা আৰু মই দৰমহা দিব লগা হয় কৰ্মচাৰীক। তেনেকৈতো চলিব নোৱাৰি। দাদাবোৰে ভাড়া নাই লোৱা, কিন্তু তেওঁলোককতো মই কিবা এটা দিব লাগিব না, তেওঁলোকক দিব পাৰিছোঁ না চলিব পাৰিছোঁ। আজি এসপ্তাহ ধৰি কোনো অপশ্যনে নোহোৱা হৈ গ'ল। অপশ্যন নোহোৱাৰ বাবে মই এইটো পথ লৈছোঁ। আৰু আজি অলপ দিনৰ আগতে দুৰ্গা পূজাৰ সময়ৰ কথা, এই দোকানৰ পৰা মই আৰু মোৰ পত্নী গৈ আছিলোঁ। গৈ থাকোঁতে এজন কলকাতাৰ ল'ৰা আৰু এজন ইয়াৰ মালাকাৰ লিখে ল'ৰাজনে, তেখেত দুজনে আমাক হেঁচা মাৰি ধৰিলে। মানুহগৰাকীক আৰু মোক মানে মাৰিব চেষ্টা কৰিছিলে। মই বশিষ্ঠ থানাত খবৰ দিলোঁ, 100 ডাইল কৰি লগালগ পুলিচ আহিলে। পুলিচ অহাৰ পাছত আমিও থানাত গ'লোঁ। তেওঁলোকক লগালগ 5:30 মান বজাত ঘটনাটো ঘটিছে, তেওঁলোকক ৰাতি 11 বজালৈ এৰি দিছে। পাছত তেহেঁতি আহি মদ খাই বাহিৰত, আমাৰ কেম্পাছত এজন ল'ৰা থাকে, কিন্তু সেইজনে মদ খাই বাহিৰত উদ্ভণ্ডালি কৰিছে। পিছদিনা এনেকুৱা এটা চিটুৱেশ্যন তেহেঁতি কৰিলে, এইটো দেখাল যে আমাৰ বহুত ডাঙৰ ডাঙৰ অফিচাৰ চিনাকি আছে, আমাক মানে কম্প্ৰমাইজত আহিবলৈ বাধ্য কৰাই দিলে। যদি আজি আমি কিবা এটা ব্যৱসায় কৰি চলিব নোৱাৰোঁ বা কোনো ধৰণৰ এনেকুৱা কাম মই কৰিবই নোৱাৰোঁ, না মুক্ত মানে আমি মুক্ত আকাশৰ তলত ঘূৰিব পাৰোঁ, কি পাৰোঁ? একোৱে নোৱাৰোঁ। আমাৰ মূল ভুল এটাই নেকি, আমি যে অসমীয়া হ'লোঁ, অসমীয়া হ'ব নালাগিছিল চাগে, অসমীয়া হোৱাটোৱে মূল ভুল। মোক যিহেতু আৰক্ষী প্ৰশাসনে কৈছে যে তুমি হেৰি নকৰা, তোমাক হেৰি কৰিবলৈ লগ কৰিব কথা আছে, কিন্তু সেইটো নহয়। পুলিচে কেতিয়াও নিবিচাৰে কোনোবা ভুল পথত যাওক, বা কোনো সংবাদ মাধ্যমো নিবিচাৰে, বা যোনে হ'লেও নিবিচাৰে। কিন্তু আমি কিয় এনেকুৱা পথ ল'ব লগা হৈছে? যিহেতু আপোনালোকেও কৈছে যে পৰেশ বৰুৱা ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আলোচনাত বহিবলৈ, কিন্তু যিসকল ল'ৰা ছোৱালী গৈছে, কিয় গৈছে? এই কাঁইটীয়া পথেৰে তেওঁলোক আগবাঢ়ি যোৱাৰ আঁৰত নিশ্চয় কিবা এটা কথা আছে। মই বহুত লোন PMGPৰ আঁচনি আছিল, আঁচনি মই এপ্লাই কৰিলোঁ। ঘৰত প্ৰায় 200 জোপাতকৈ অধিক তামোল লাগি থকা, পাণ লাগি থকা গছ মই নিজে কাটাই দিলোঁ। দেউতাই মোৰ কাৰণে কটাই দিলে। কিন্তু কি হ'ল, মই যোনটো লোনৰ কাৰণে কৰিছিলোঁ, ডেইৰী স্কিমৰ কাৰণে, প্ৰথমে হ'ব ক'লে, বেংকেও ক'লে তুমি চব ক্লিয়াৰ কৰা, জেগাডোখৰ আমি চাব লাগিব। লাষ্টত কোনো ৰিজন নোহোৱাকৈ এটাই কথা ক'লে যে আপোনাক লোন দিব নোৱাৰিম। কিহৰ কাৰণে? বেলেগে পাৰে, আমি অসমীয়া হোৱাৰ কাৰণে নোৱাৰোঁ। অসমীয়া একো কাম কৰিব নোৱাৰে। যদি কৰিব নোৱাৰোঁ, ইমানে মই বিপদত পৰিলোঁ। আৰু সেইকাৰণে
আত্মহত্যা কৰি কাপুৰুষালী হ'ব নিবিচাৰোঁ, কাৰণ ইমান দিন আছোঁ সদায় মানে মূৰ দাঙি জীয়াই আছোঁ। আৰু সেইবাবে ভাবিছোঁ কি যিহেতু তেওঁলোকো গৈছিলে জাতি ৰক্ষাৰ স্বাৰ্থত, মই এইটোৱে ভাবোঁ মই আজি ওলাই গৈছোঁ, হয়তো কাইলৈও মৰিব পাৰোঁ বা এমাহৰ বা এবছৰৰ পিছত হ'লেও মৰিব পাৰোঁ। আজি যদি এইটো বিষয়ত চৰকাৰে দৃষ্টিগোচৰ নকৰে, হয়তো মই মৰাৰ পিছত যদি এইটো কথা উল্লেখ হয়, হয়তো তেতিয়া হয়তো সেইখন চৰকাৰে এই বিষয়ত দৃষ্টিগোচৰ কৰিব পাৰে। আপুনি নিজে উল্লেখ কৰিছে যে এটা ভুল পথত যোৱাটো আৰক্ষীয়েও নিবিচাৰে, সংবাদ মাধ্যমে নিবিচাৰে, কিন্তু আলফাৰ দৰে এটা সংগঠন, যিটো সংগঠনৰ লগত এতিয়া আপুনি যদি যায়, কাইলৈ হয়তো আপুনিও হয়তো ধন দাবী কৰিব লাগিব, অপহৰণ কৰিব লাগিব, বন্দুক বাৰুকলৈ খেলা খেলিব লাগিব, এক অনিশ্চিত ভৱিষ্যতত আপুনি ভৰি দিব বিচাৰিছে, এক অন্ধকাৰ জগতত আপুনি যাব বিচাৰিছে। এয়া জানো সকলো সমস্যাৰ সমাধান হ'ব? কাৰণ অন্ধকাৰ ভৱিষ্যতত গৈ আজি পৰ্যন্ত কোনো সমস্যাৰ সমাধান হোৱা নাই। আপুনি এনেধৰণৰ এটা এগৰাকী যিহেতু শিক্ষিত যুৱক, আপুনি যথেষ্ট নিজে আগবাঢ়িবলৈ চেষ্টা কৰিছিলে, তাৰ পাছত সকলো সমস্যাৰ পৰা আপুনি পলায়ন কৰি এক প্ৰকাৰ অন্ধকাৰ জগতত ভৰি দিব বিচাৰিছে, ইয়াক কিমান দূৰ যুক্তিসংগত? নহয়, মই সেইকাৰণে প্ৰথমে মই কৈছোঁ যে হয়তো মই আজি নহয়তো কাইলৈ, এমাহৰ পিছত বা এবছৰৰ পাছত হয়তো মই মৰিব পাৰোঁ। কাৰণ কিয় মই জানো এইখন কলা জগত, ইয়াত তেওঁলোকো গৈছে, তেওঁলোকো নিজৰ প্ৰাণৰ কোনো নিশ্চয়তা নাই, আজি আছে হয়তো কাইলৈ নাই। ময়ো সেইদৰে আগবাঢ়ি গৈছোঁ, কাৰণ ইয়াত থাকি আমি কোনো সাহসেৰে না কিবা কাম কৰিব পাৰোঁ না কৰিছোঁ। আজিলৈকে যিমান দিন কৰিছোঁ চেষ্টা সদায় কৰি আছোঁ। কোনোদিনে বোলে অন্যৰ দৰে বহুতেই কিবা কৰে, ইয়াতো যিসকল আছে বহুতো কাৰোবাক লুট পাত চলাই মাৰ ধৰ কৰি টকা পইচা হেৰি কৰিছে, আমি তেনেদৰে চলিব নোৱাৰোঁ। আলফাইও সেইটোৱে কৰিছে, বাৰে বাৰে অসমীয়া যুৱককে অপহৰণ কৰিছে, ধন দাবী কৰিছে। নহয়, সেইটো হয়, বাৰে বাৰে কৰিছে, কিন্তু তেওঁলোকক সেই পথত যাবৰ বাবে বাধ্য কোনে কৰালে? আলফাৰ সংগঠনটো জন্ম কেনেকৈ হ'ল, কিয় হ'ল, তাৰ মূল উদ্দেশ্য কি? আজি মই প্ৰথমেই কৈছোঁ, মই অসমীয়া যুৱক হোৱাটো চাগে মোৰ প্ৰথম ভুল। অসমীয়া মই হ'ব নালাগিছিলে, অসমীয়া হোৱাটোৱে মোৰ প্ৰথম ভুল হ'ল, সেয়েহে মই ওলাই আহিছোঁ। অসমীয়া হোৱাৰ কাৰণে চাগে এনেকুৱা কৰিছে। সমস্যাৰ সমাধান হ'ব জানো? আপোনাৰ এটা পৰিয়াল আছে, আপুনি নিজেই কৈছে যে পত্নী আছে, ঘৰত হয়তো মা দেউতা আছে, সমস্যাৰ সমাধান হ'ব জানো আলফাত গ'লে? সমস্যাৰ সমাধান নহয়, এইটো কোনো সমস্যাৰ সমাধান নহয়। মই প্ৰথমে কৈছোঁ এইটো সমস্যাত মই যিটোত পৰিলোঁ তাৰ সমাধান নাই। মোৰ সমস্যা সেইদিনা শেষ হ'ব যোনদিনা মই শেষ হ'ম। কিন্তু মই এইটো কাৰণে মই ওলাই গৈছোঁ যাতে মই যোনটো ভুগিছোঁ, মই যদি মোৰ মাজত থৈ দিওঁ নহয়, পাছত যিসকল আমাৰ অসমীয়া যুৱক উঠি আহিব তেওঁলোকো ঠিক এনেধৰণে ভুগিব লাগিব। আজি মই কান্দিছোঁ, কাইলৈ তেওঁলোকো কান্দিব, তেওঁলোকৰ হয়তো ঘৰৰ পৰিয়ালৰ মাক দেউতাকে কান্দিব যেতিয়া এজন ল'ৰা আত্মহত্যা পথ বাছি ল'ব। আজি মই যোনটো কৰিছোঁ এক হিচাপৰ পৰা ময়ো আত্মহত্যাই, কোনো মই সৎ পথ নহয়, ময়ো আত্মহত্যা কৰিছোঁ বুলি মই নিজে কৈছোঁ, নিজক মই আত্মহত্যা কৰা হৈছে। কিন্তু যাতে মই যি হ'লেও পাছত যাতে এজন অসমীয়াই মোৰ লগত যেনেকৈ পূজাত হৈ গৈছে, বেলেগৰ মই ভয়ত থানাত থাকিব লগা হৈছে, পূজাত ওলাব পৰা নাই, মোক প্ৰাণে মাৰিম ভাবুকি দিয়াৰ পাছতো তেওঁলোক একেদিনাই ওলাই আহি হাততালি দি মোক ক'ব পাৰিছে যে আমি ওলাই আহিলোঁ। তেনেকুৱা ধৰণৰ যাতে পৰিস্থিতি অন্য অসমীয়া যুৱকে দেখিব নালাগে, যাতে আৰু ব্যৱসায় কৰি অন্য অসমীয়া এনেধৰণে যুৱক, চাকৰিটো আজিতো বহুতে বিচাৰে কিন্তু চাকৰি নাপায়, কিন্তু যাতে এজন যুৱক চলিব যাতে ভালদৰে পাৰে, এটা সাধাৰণ ব্যৱসায় কৰিলে যাতে তাক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা তেখেতে যি ধৰণে আগবাঢ়িব বিচাৰে তাৰ ক্ষেত্ৰত অকণমান যাতে চৰকাৰে সহায় কৰে, গুৰুত্ব দিয়ে, মই সেইটো কাৰণে বিচাৰিছোঁ। ব্যৱসায় কৰিম বুলি আগবাঢ়ি অহা ল'ৰাজনে হাতত বন্দুক ল'ব পাৰিব, ধন দাবী কৰিব পাৰিব, ডকাইতি কৰিব পাৰিব, মানুহক ভাবুকি দিব পাৰিব? নাই, সেইটো মোৰ বাবেতো যথেষ্ট কঠিন হ'ব, কিন্তু কঠিন হ'লেও কাৰণ কিয় সকলো পথটো সহজে পোৱা নাযায়। আজি মই এইটো ধৰণে ওলাই আহিম বুলি কোনোদিনে ভবা নাছিলোঁ, যিহেতু ময়ো ভাবিছিলোঁ যে মই আগতে বহুতবাৰ ভাবিছিলোঁ যে মই যেতিয়া আছিলোঁ টাইমছ নাওত থাকোঁতেও তেওঁলোকো কৈছিলে যে কিবা কিবি কৰা, তেতিয়াও ভাবিছিলোঁ যে মই জনসাধাৰণ আৰু আৰক্ষীৰ মাজৰ সম্পৰ্কলৈ কিবা এটা মই প্ৰগ্ৰেম কৰিম বা কিবা এটা কৰিম, কিন্তু মই চেষ্টা কৰিছিলোঁ। তাতো যিসকল আছিলে তেওঁলোকো যে ভুৱা আছিলে মই নাজানো, তেওঁলোকো এতিয়া বৰ্তমান জেলত আছে। কিন্তু তাৰ পাছত মই যেতিয়া ব্যৱসায় কৰিছোঁ, এতিয়া ব্যৱসায়ত মই প্ৰথমে ঠিকে পাইছিলোঁ, কিন্তু এতিয়া দিনক দিনে যিমানে সমস্যা হ'ব ধৰিছে, যেনেধৰণে দাবী ধমকি হ'ব ধৰে, তেনেধৰণে হ'লে নহয়। আজি মই হাতত অস্ত্ৰ লৈ, হয় আপুনি কোৱাটো সঁচা কথা যে ধন দাবী কৰিব লাগিব বা মই গুণ্ডাগিৰি কৰিব লাগিব, অস্ত্ৰ লৈ ওলাব লাগিব। মই প্ৰথমে এটা কথা ফোনতো কৈছিলোঁ, সকলোকে কৈছোঁ, অস্ত্ৰ লৈ যোনজন ওলাই আহিব সেইজন মানৱ নহয়, দানৱ। অস্ত্ৰ দুজনে লয়, ৰক্ষক আৰু ভক্ষক। ভক্ষকে ভক্ষণ কৰিবৰ কাৰণে আৰু ৰক্ষকে লয় সদায় ৰক্ষা কৰিবৰ কাৰণে। আপুনি ভক্ষকে হ'ব গৈ আছে? হয়তো মই সেইটো নিশ্চয় নহয়, কাৰণ ৰক্ষক বুলি ক'বলৈ গ'লে এইটো নহয়। আজি যিহেতু আলফাৰ জন্ম হোৱাৰ পৰা আমি দেখিছোঁ বহুতে আলফা বেয়া পায়, বিৰোধ মন্তব্যও দিয়ে, বহুতে কয়, কিন্তু হয়তো আলফায়ো চাগে কিবা এটা কাৰণে ওলাই গৈছিলে। পৰেশ বৰুৱা ডাঙৰীয়া যিহেতু আজি ইমান দিনে তেখেতে হাবিয়ে জংঘলে কটাইছে, তেখেতৰো মন আছে মুকলি আকাশৰ তললৈ অহা, তেখেতৰো মন আছে তেখেতে পৰিয়ালৰ লগত কিছু সময় অতিক্ৰম কৰা, কিন্তু তেখেতে নোৱাৰে। কিয় নোৱাৰে? তেখেতৰ কিছুমান সমস্যাৰ মাজত তেখেতে আৱৰি গৈছে, সেইখিনি আমি নাজানো, হয়তো ময়ো নাজানো। মই আজি ভাবিছোঁ যে এইটো পথত মই যাম, যাতে মই অসমীয়া যিসকল যুৱক ওলাই আহিব খুজিছে তেওঁলোকে যাতে মই মৰাৰ পিছত হ'লেও যাতে এটা ভাল পথ পাওঁ, সেই ভাবি মই ওলাই আহিছোঁ। হয়তো মই ভক্ষক হ'ব নোৱাৰোঁ, হয়তো যিমান দূৰ চেষ্টা হয় মই ৰক্ষক হ'বলৈ চেষ্টা কৰিম। আৰু যিহেতু যাম বুলি তুমি সিদ্ধান্ত লৈছা, কোনো আলফাৰ শীৰ্ষ নেতাৰ লগত কথা পাতিছা, পৰেশ বৰুৱাৰ লগত কথা পাতিছা? নাই, কোনো মই কাৰো লগত হেৰি কৰা নাই।
বহুত মই আজি দুদিন ধৰি মই বহুত ষ্টাডি কৰি আছোঁ যে তেওঁলোকৰ আগৰ নিউজবোৰ মই পূৰা ৰিপিট কৰি চাই আছোঁ কাৰণ তাত চালেও কিছুমান গম পোৱা যায় যে কোন জেগাত কেনেকুৱা ধৰণৰ শিবিৰ কিছুমানৰ কথা যিহেতু উল্লেখ আছে যাম এইটো শিবিৰত নাপালে এনেওতো গ'লে এটা শিবিৰ যেতিয়া বনোৱা হয় শিবিৰটোত নিশ্চয় কোনোবা যিমান উৎখাত